জয় গুৰু শংকৰ। ইতিমধ্যে আমি ডিমৌত আহি উপস্থিত হৈছোঁহি আৰু ডিমৌত অহাৰ পিছত আমাৰ বালকেইজনমানে আমাৰ ৰাস্তাত লগ পাই গৃহলৈ আমাক মাতি আনিলে। আমি নথৈ আনিছোঁ, আমি বাপকেইজনক চিনাকি কৰি দিম আৰু প্ৰথমতে আমি আপোনাৰ চৰণতো আমি সেৱা ধৰিছোঁ আৰু জয়তে আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে আমি খবৰটো পাই আমাৰ লগৰ ভাইটি এটাই খবৰটো দি তেখেত আহি আছে। আমি লৰালৈকে ওলাই গৈ মোৰ একে বন্ধু নিমল গগৈ বাপৰ গৃহলৈ আমি লৈ আহিলোঁ আপোনাক চাহ খাবৰ কাৰণে। আৰু আমি আপোনাক এনেও আমি 22 তাৰিখৰ পৰা ফেচবুকত পাই আছোঁ আৰু আজি বাস্তৱত পাইছোঁ কাৰণে আমি যথেষ্ট আনন্দিত। আৰু আমি কালি আমাৰো এটা সুখ হ'ব, মূলৰ অধিৱেশনলৈ আমাৰ পৰা 5 মোন গাখীৰ লৈছে আমি ভকত আৰু আমি অতিৰিক্ত আৰু এমোন গাখীৰ দিম বিনা হেৰিয়কে বিনামূলীয়াকে আৰু 5 মোন গাখীৰ আমি মূলৰ অধিৱেশনৰ কাৰণে যোগান ধৰিছোঁ। কালি আমাৰ আদৰণীয় সমিতিয়ে সভাপতিৰ বাবে আৰু খাদ্য সমিতিৰ সভাপতিৰ বাবেও আমালৈ ফোন কৰিছে আৰু আপোনাক লগ পাই সেই বাৰ্তাটো আপোনাক দিছোঁ। গতিকে আমি বৰ সন্তোষ আৰু অনুষ্ঠানৰ জৰিয়তে আমি যাতে অনাগত দিনবিলাকক গুৰুজনাৰ ধৰ্মৰ প্ৰচাৰত যাতে আমি অৰিহণা যোগাব পাৰোঁ, তাৰ কাৰণে আপোনাৰ আৰ্থিক আৰু আপোনাৰ পদৰ সেৱা গ্ৰহণ কৰি দিছোঁ। আমাৰ বাপ এজন আছে, কৃষ্ণ বাপ। আপোনাৰ পৰিচয়টো যদি লাগি হয়। মোৰ নাম পলাশ কলিতা। আজি আমি এই লখিমপুৰ লালুকৰপৰা অহা বাপজনক লগ পাই বৰ আনন্দিত হ'লোঁ। তেওঁ আজি 22 তাৰিখৰ পৰা পদপৰ্যায় আহি ডিমৌ চাৰিআলি পাইছেহি। আমি তেখেতক সেই ৰাষ্ট্ৰীয় ঘাইপথতে লগ পাই আমাৰ সংগী নিমল গগৈ বাপৰ গৃহলৈ লৈ অহা হৈছে আৰু ইয়াতে অকণমান জলযোগৰ ব্যৱস্থা হৈছে। তাৰপিছত তেখেত যাবগৈ। আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ইমান দূৰ আচলতে পদপৰ্যায় আহি ইয়াত পাইছেহি। আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু সুস্বাস্থ্য কামনা কৰিছোঁ যাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশনত ভালে কুশলে গৈ পায়গৈ। কৃষ্ণ আমি জ্যেষ্ঠ বাপজনা আছে। জয় গুৰু শংকৰ। আপোনাৰ লখিমপুৰৰ পৰা অহা আমাৰ বাপজনা আমি প্ৰায় নথৈ সুখী হৈছোঁ। মোৰ নাম শ্ৰী নিমল গগৈ, ডিমৌ কাকানগৰ। বাপৰ ভিডিঅ'টো চাই থাকোঁতে ভাবিছিলোঁ পাম বুলি। আজি মই চাইছিলোঁ বাপে ক'ৰবাত 3টা কল খাইছে আৰু পানীয়ে মুখখন ধুইছিলে গিলাচে। এতিয়া মই ভাবিছিলোঁ বাপজনক কেনেকৈ লগ পাম, কিন্তু সৌভাগ্য। বহুত ধন্যবাদ ভগৱন্তক চিন্তা কৰিছোঁ। বাপজনলৈ আমি শতকোটি প্ৰণাম জনাইছোঁ যাতে এনেকৈ পাই থাকোঁ আৰু ভৱিষ্যত বাপজনা যাতে সুকলমে পাই গৈ যোৰহাট তাই কামনা কৰি আমি ইমান এটা সামৰণি। কৃষ্ণ আমাৰ আইগৰাকীও আছে। আইগৰাকীয়ে আপুনি ইমান আমি লখিমপুৰৰ পৰা আহি এয়া আমাৰ ডিমৌ পাইছেহি আৰু এইখিনিলৈকে আপুনি সুস্বাস্থ্য ধুনীয়া হৈ আহিছে। আপোনাৰ কৃপা হওক, প্ৰভু ভগৱন্তৰ হৃদয় লগ্ন হওক। এইখিনিকে আমি কৃপা কৰিছোঁ। আপুনি দীৰ্ঘায়ু হওক আৰু এইদৰে যাতে আমি দেখা পাই থাকোঁ। ইয়াতে কৈ নমস্কাৰ। কৃষ্ণ এনেদৰে আমাক ভকত বৈষ্ণৱে কৃপা কৰি আছে, গুৰুজন বস্তুৱে কৃপা কৰি আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমি আহি ডিমৌ পাইছোঁহি আৰু হয়তো 3-4 দিনৰ পিছত আমি আমাৰ যোৰহাট 94 সংখ্যক বাৰ্ষিক অধিৱেশনত আমাৰ যি মূল অধিৱেশন, এই মূল অধিৱেশনৰ বৈকুণ্ঠপুৰীত আমি উপস্থিত হ'মগৈ। সেই আশাই আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আপোনালোকক আগবঢ়াই দিছোঁ আৰু আপোনালোকে আমাৰ আশীৰ্বাদ কৰিব। কৃষ্ণ জয় গুৰু শংকৰ।